প্ৰতিজন ব্যক্তিয়ে বিচাৰে যে জীৱনত আমি বহুত ধনী হ'ম, আমাৰ বহুত ধন সম্পত্তি থাকিব, তেতিয়া মানুহে আমাক বহুত বেছি ভাল পাব। কিন্তু কোনেও প্ৰথম অৱস্থাত এইটো নিবিচাৰে যে ভগৱান আমাক মানৱতা দিয়া, আমাক আন্তৰিকতা দিয়া, যাতে আমি আন 10জনৰ হৃদয় জয় কৰিব পাৰোঁ। কিন্তু মানুহে কি কৰে, প্ৰথমতেই ভগৱানৰ পৰা এটাই বস্তু বিচাৰে, সেইটো হৈছে অজস্ৰ ধন সম্পত্তি, অজস্ৰ টকা পইচা, যাৰ জৰিয়তে দেখি এজন ব্যক্তি বহুত বেছি ধনী হ'ব, আৰু ধনী হোৱাৰ পিছত সেইজন ব্যক্তিক সকলোৱে গুৰুত্ব দিব, সেইটোহে বিচাৰে। কিন্তু শুদ্ধ অন্তৰে শুদ্ধ চিতে ভগৱানক যদি আমি এটাই প্ৰাৰ্থনা কৰোঁ যে আমাক ভগৱান মানৱতা দিয়া, আমাক আন্তৰিকতা দিয়া, যাতে আন 10জনৰ লগত আমি মিলি খাব পাৰোঁ, যাতে আন 10জনৰ লগত আমি বন্ধুসুলভভাৱে জীয়াই থাকিব পাৰোঁ, তেতিয়াহে মানুহৰ মাজত মৰম অটুট থাকিব, আৰু মানুহৰ মাজত যিটো মানৱীয় গুণ সেইটো অটুট থাকিব।